হেল্ল' নমস্কাৰ সকলোকে। আজি বহাগ বিহুৰ উপলক্ষে মই এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। এয়া দেখিব পাৰিছে গামোচাৰ ফ্ৰকৰ এটা টিউটৰিয়েল দেখুৱাম। তাৰ কাৰণে গামোচা দুখন লৈছোঁ একে ফুলৰ, লগতে কটনৰ কাপোৰ 1 মিটাৰ লৈছোঁ। এই গোটেইখিনিয়ে লাগিব এই ফ্ৰকটো চিলাবলৈ কাৰণে। আৰু কণমানিজনী হৈছে 2 to 3 মান্থছৰ ভিতৰত, গতিকে অলপমান ডাঙৰকৈ চিলাব দিছে। গতিকে মই 5 to 6 মান্থছৰ ভিতৰত চিলাম। এইটো ফ্ৰকত মই গামোচাৰ ফুল একেই দিছোঁ, কাৰণ ক্লাইণ্টে এইটো স্পেচিয়েলি কৈছে এইটো একে ফুলৰে দিব গোটেই ফ্ৰকটোত। সেইকাৰণে যেনেকৈ ক্লাইণ্টে বিচাৰিছে ঠিক তেনেকেই মই দিবলৈ কাৰণে চেষ্টা কৰিম। এতিয়া আহক প্ৰচেছটো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টে দেখিব পাৰিছে ফুলখিনি মই কাটি লৈছোঁ। একদম ফুলৰ গ্ৰিড কাটা নাই, অলপ আগত কাটিছোঁ। দুইটা ছাইডে কাটি ল'ম আৰু গোটেইকেইটা ফুলেই এনেকৈ ছাইডত এইটো ছাইডৰ এটা ছাইড কাটি ল'লোঁ। ঠিক তেনেকেই মই ইটো ছাইডো কাটি ল'ম। আৰু আজি যিটো মেচিনত চিলাম, এই মেচিনটো হৈছে বহুত বছৰ পুৰণা, কমেও 35+ ইয়েৰ হ'ব এই মেচিনটোৰ। কিন্তু একদম পূৰা ভালদৰে এই মেচিনটো যদিও দেখিব পুৰণা হৈছে, কিন্তু ইয়াৰ কামটো বহুত পাৱাৰফুল হয়। গতিকে আজি এইটো মেচিনতে মই চিলাম। এয়া ফুলৰ 3টা পাৰ্ট কাটি লৈছোঁ। দুখন গামোচা যেতিয়া 4টা পাৰ্ট থাকে, তাৰে 3টা কাটিছোঁ। যদি লগা হয় তেনেহ'লে তাৰ লাষ্ট পাৰ্টটো কাটি ল'ম। আৰু এতিয়া দেখিব পাৰিছে এই ডাঠ অংশখিনি ফুলৰ, সেইখিনি মই কাটি ৰাখিছোঁ। সেইখিনি মই নেক্সট কামত লগাম। কি কামত লগাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব। এতিয়া গোটেইকেইটা পাৰ্ট চিলাই ল'ম, এণ্ড পাৰ্টকেইটা জইন কৰি ল'ম। এয়া জইন কৰি ল'লোঁ। এতিয়া কটনৰ কাপোৰ মই মেইন ফেব্ৰিক হিচাপে ব্যৱহাৰ কৰিম। যিহেতু বেবী হয়, সেইকাৰণে কটনৰ ভাল কাপোৰটো ইউজ কৰিছোঁ। আৰু তলত তেনেকৈ ইমান কাপোৰ ব্যৱহাৰ আৰু নকৰোঁ, কাৰণ ফ্ৰকটো বেছি হেভি হৈ গ'লে পিন্ধিবলৈও অসুবিধা পাব। এতিয়া এবেগেট আৰু 1 আঙুল এনেকৈ আন্দাজ মতে মই জুখি লৈছোঁ। আৰু যদি বেবী ফ্ৰক থাকে তেনেহ'লে সেই বেবী ফ্ৰকৰো জোখ ল'বলৈ পাৰে আপোনালোকে। এয়া মই জোখমতে কাটি লৈছোঁ 2টা পাৰ্ট। আৰু এতিয়া এয়া দেখিছে বক্স প্লিটছ দি পেলাই মই এয়া কুচটো দি দিছোঁ। এইটো কঁকালৰ অংশখিনিৰ কাৰণে মই এয়া কুচ দি আছোঁ। এয়া বটম পৰ্চনখিনিৰ 2টা পাৰ্ট জইন লগাই বক্স প্লিটছ দি এয়া ৰাফকৈ মোৰ হৈ গৈছে। আৰু ইয়াতে মই ভাবিলোঁ যে নাই আৰু অলপমান এয়া ফুলৰ অংশ লগা হ'ব, গতিকে যিটো লাষ্ট পাৰ্ট আছিল সেইখিনিও কাটি লৈছোঁ। আৰু সেইটোও জইন লগাই ল'ম। আৰু এই ডাঠ অংশখিনি ইয়াতো মই কাটি লৈছোঁ। আৰু সেই 3টা পাৰ্ট যে মই জইন কৰি লৈছিলোঁ, তাতে এই লাষ্ট পাৰ্টটো জইন কৰি দিছোঁ, কাৰণ গোটেইখিনিয়ে লগা হ'ব। এতিয়া মই যিটো স্কাৰ্টৰ পৰ্চনখিনি চিলাই থৈ দিছিলোঁ বক্স প্লিটছ দি, তাতে এই পটি হিচাপে গামোচা ফুলৰ পাৰ্টখিনি লগাই দিছোঁ। মোৰ আৰু গামোচা ফ্ৰকৰ ডিজাইন আছে, যি মই আপলোড কৰি থৈ দিছোঁ মোৰ ইনষ্টাগ্ৰাম পেজত আৰু মোৰ ফেচবুক একাউণ্টত। মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো হৈছে mon-kash143 আৰু মোৰ ফেচবুক একাউণ্টটোৰ নাম হৈছে কাশ্মীৰী গগৈ। এয়া মই স্ক্ৰীনখনত দেখুৱাই থৈ দিছোঁ। মোৰ একাউণ্টকেইটাৰ নাম আপোনালোকে ছাৰ্চ কৰি চাব পাৰে, আৰু তাতে কি কি ডিজাইন মই আপলোড কৰি থৈ দিছোঁ সেইবিলাক আপোনালোকে চাব পাৰে। আৰু যদি ভাল লাগে তেনেহ'লে কমেণ্ট কৰিব বা ইনবক্স কৰিব, এটা মেছেজ দি থৈ দিব অৰ্ডাৰ কৰিবলৈ বাবে। আৰু মই অৰ্ডাৰ লওঁ আৰু কুৰিয়াৰ হিচাপে দি দিওঁ। আপোনালোকে যিকোনো জেগাতে ঘৰতেই পাই যাব। গতিকে এটা মেছেজ দি দিব ইনবক্সত, যদি আপোনালোকে কিবা অৰ্ডাৰ কৰিব বিচাৰে মোৰ পৰা, এটা গামোচা ফ্ৰক বা যি ডিজাইন হওক আপোনালোকৰ কণমানিজনীৰ বাবে, তেনেহ'লে জনাব। এয়া স্কাৰ্টটোত গামোচাৰ পটিখিনি লগাই দিয়াৰ পাছত 2টা এণ্ড জইন কৰি দিলোঁ। আৰু এয়া ফ্ৰকটোৰ বটম পাৰ্টখিনি কমপ্লিট হৈ গ'ল। এতিয়া কাটিম আপ পৰ্চনখিনি। তাৰ বাবে লৈছোঁ 3 months বেবীৰ এটা ফ্ৰক, আৰু সেই জোখমতে এই আপ পৰ্চনখিনি কাটিম। আৰু এয়া 4 ফ'ল্ড কৰি লৈছোঁ কাপোৰ, এয়া জোখমতে লৈ লৈছোঁ। সেই ফ্ৰকটোৰ জোখ কৰি মই কাপোৰখিনি 4 ফ'ল্ড কৰি লৈছোঁ, এয়া দেখিব পাৰিছে। আৰু সেই জোখমতে অকণমান মই চিলাই অকণমান ছাইডত কাপোৰ ৰখাম, সেইকাৰণে ছাইডত অকণমান কাপোৰ বেছিকৈ ৰাখিছোঁ। আৰু পেটাৰ্ণবোৰ আঁকি দিছোঁ হাতখনৰ আৰু ডিঙিটোৰ আৰু তলৰখিনিৰ। ইয়াক আঁকি ল'ম ফাৰ্ষ্টে, আৰু তাৰপিছত কাটি ল'ম। এয়া পেটাৰ্ণখিনি আঁকি হৈ গ'ল, এতিয়া কাটি ল'ম। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যদি নিজে আপোনালোকৰ কণমানিৰ বাবে যদি এটা ফ্ৰক চিলাবলৈ বিচাৰে, তেনেহ'লে এই ভিডিঅ'টো চাই আপোনালোকে চিলাব পাৰিব। এটা ট্ৰাই কৰি চাবলৈ পাৰে। আৰু এই ডিজাইনটো কেনেকুৱা বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব।
আৰু কেনেকুৱা পায় এই ডিজাইনটো মোক কমেণ্টৰ জৰিয়তে জনাব। এয়া কাটি হৈ গ'ল। এতিয়া এই বাকী ৰোৱা কাপোৰখিনিৰে মই হাতখিনি কাটি ল'ম। হাতটো ঘটি হাতৰ দিব দিছে, সেইকাৰণে অলপমান হাতৰ এইখিনি অকণমান বেছিকৈ দিছোঁ, কাৰণ ঘটি হাতত কোচ কোচ দিয়া যাব, সেইকাৰণে অলপ কাপোৰ বেছিকৈ লাগে, সেইকাৰণে মই এয়া কাপোৰটো কাটি লৈছোঁ। ফাৰ্ষ্ট এতিয়া হাতখনকে ভাবিছোঁ ৰেডি কৰি লওঁ। তাৰ কাৰণে এই ওপৰৰখিনিত এয়া কোচ কোচ দি দিছোঁ, দেখিব পাৰিছে। গোটেইটোতে দিয়া নাই, মই মাত্ৰ অলপমান দিছোঁ এয়া। আৰু ঠিক তেনেকৈ তলৰখিনিতো সেয়া কোচ কোচ দি ল'ম। এয়া চাওক, ঘটি হাতৰ বাবে এয়া কোচ কোচ দিয়া হৈ গ'ল। ওপৰতো দি দিছোঁ, তলতো দি দিছোঁ। ফ্ৰকটোৰ আপাৰ পৰ্চনখিনিৰ ফ্ৰণ্ট পাৰ্টটো ফালা থাকিব, আৰু সেইকাৰণে এয়া ফালি দিছোঁ। আৰু ফুলখিনিৰ যে সেই ডাঠ ফুলৰ অংশখিনি মই কাটি থৈছিলোঁ, সেইখিনিয়ে এতিয়া মই এয়া ফ্ৰণ্ট পৰ্চনখিনিৰ এই ফালাখিনি জইন কৰিবলৈ কাৰণে এয়া ডেক'ৰেশ্যন হিচাপেও দি দিছোঁ। এটা ছাইডে মানে ৰাইট ছাইডে এই ফুল থকা পাৰ্টখিনি দি দিছোঁ, আৰু ইটো ছাইডে মানে লেফ্ট ছাইডে এয়া প্লেইন কাপোৰ দি দিছোঁ, কাৰণ এইখিনি এনেও ঢাক খাই থাকিব হুক লগোৱা যাব যেতিয়া, সেইকাৰণে প্লেইন কাপোৰ দি দিছোঁ। এতিয়া দুইখিনি এয়া ওপৰা ওপৰিকৈ জইন লগাই দিছোঁ, ভিডিঅ'টোত দেখিব পাৰিছে। ঠিক তেনেকেই আৰু এটা চিলাই তলত দি দিছোঁ। এতিয়া কান্ধিখিনি জইন লগাই দিছোঁ, ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্টটো জইন লগাই দিছোঁ। বগা কাপোৰ অলপ লৈছোঁ আৰু সৰুকৈ কাটি লৈছোঁ। ডিঙি পৰ্চনখিনিত চিলাই দিম আৰু মুকটায়ো চিলাই দিম, যাতে ডিঙি পৰ্চনখিনি নিট এণ্ড ক্লিন দেখে। সেইখিনি চিলাই হোৱাৰ পাছত এই ঘটি হাতৰ এই তলৰ পৰ্চনখিনিও চিলাই দিলোঁ, আৰু ওপৰত এটা কোচ কোচকৈ এয়া গামোচাৰে ছাইডৰ এই যিকণ থাকে ৰঙা পাৰ্টখিনি, সেইখিনিৰেও কোচ কোচ দি পেলাই এটা ডিজাইন চিলাই দিলোঁ। সেইখিনি ৰেকৰ্ড কৰিবলৈ নহ'ল, কাৰণ মোৰ তেতিয়া মোবাইলটো মানে মই এইটো অনেই নকৰিলোঁ, ভিডিঅ' অপশ্যনটো অন নকৰিলোঁ, সেইবাবে তেনেকেই থাকি গ'ল। চাওকচোন হাতৰ ডিজাইনটো কেনেকুৱা লাগিছে, ভাল লাগিছেনে বাৰু? ইখন হাত চিলালোঁ আৰু ইখন হাতো ঠিক তেনেকেই চিলালোঁ। এতিয়া উল্টা কৰি লৈছোঁ আৰু এই ছাইড পাৰ্টকেইটা চিলাই ল'ম। ছাইড পাৰ্টটো চিলাই হোৱাৰ পাছত এই স্কাৰ্ট পাৰ্টটোতো আগতেই চিলাই থৈ দিছিলোঁ, স্কাৰ্ট পাৰ্টটো আৰু ওপৰৰ পাৰ্টটো জইন লগাই দিলোঁ, আৰু বৌ কেইটামান বনাই এয়া 3টা বৌ লগাই দিছোঁ, আৰু এয়া ছাইডত এয়া ফিটা লগাই দিছোঁ, আৰু তেনেকেই এই ফ্ৰকটো কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিলে আপোনালোকৰ মোৰ এই ফ্ৰকৰ ডিজাইনটো কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব এণ্ড বাই।